কৃষি বিভাগৰ দুৰ্নীতি, কৃষকৰ হাহাকাৰ, কঠিয়াৰ অভাৱত উদং পথাৰ। ধলপুৰ কৃষি উন্নয়ন বিষয়াৰ বিৰুদ্ধে অভিযোগ, শাওনত পথাৰবোৰ সেউজীয়া হৈ থাকে, কিন্তু নাৰায়ণপুৰৰ বিঘাই বিঘাই পথাৰত এইবাৰ ভুই ৰুব নোৱাৰিলে কৃষকে। বান, খৰাং, সুৰপোকৰ পিছত কৃষি বিভাগৰ দুৰ্নীতিৰ বাবেই এতিয়া হাহাকাৰ লাগিছে কৃষকৰ মাজত। কৃষি বিভাগৰ পৰাও একো যোগাযোগ আমাৰ লগত কৰা নাই। কঠীয়া অলপ কম হ'ব, মাটি থাকি যাব, কঠীয়া পালে ৰুম। কৃষি বিভাগে কঠীয়া যোগান ধৰা নাই। অভিযোগ অনুসৰি ধলপুৰ কৃষি চক্ৰৰ কৃষকৰ বাবে 7 হেক্টৰ মাটিত কঠীয়া পাৰিবলৈ ধন মোকলাই দিছিল কৃষি বিভাগে, কিন্তু দুৰ্যোগৰ সময়ত কৃষি বিভাগে যোগান ধৰা কঠীয়া নাপালে কৃষকে। এতিয়ালৈকে চৰকাৰৰ পৰা একো পোৱা নাই। খৰাঙৰ কাৰণে পানী নাছিলে, পানী নাইকিয়া য'তে ৰুব পৰা নাছিলোঁ। এতিয়া কঠীয়া আকৌ বুঢ়া হ'ল, এতিয়া এয়া কঠীয়াৰ অভাৱত মাটি পৰিয়ে আছে, ৰুব পৰা নাই এতিয়ালৈকে। পানীয়ে নাই, এতিয়া বুঢ়া হৈ গ'ল কঠীয়াখিনি, গৰুক খুৱাই দিয়া হ'ল। কৃষি বিভাগে যদি কিবা দিয়ে, কঠীয়া চঠীয়া দিয়ে আমি ৰুব পাৰিম আৰু এতিয়ালৈকে কোনো কঠীয়া চঠীয়া দিয়াৰ ব্যৱস্থা কৰা নাই আমাৰ। এই ক্ষেত্ৰত অভিযোগ উত্থাপন হৈছে কৃষি উন্নয়ন বিষয়া নয়নিকা সেনাপতিৰ বিৰুদ্ধে। 5 হেক্টৰ ভূমিত কঠীয়া পৰাৰ দায়িত্ব লৈছিল নয়নিকাই, 2 হেক্টৰৰ দায়িত্ব দিছিল 2জন গ্ৰাম সেৱকক। কঠীয়া পাৰিলে মাত্ৰ 1 হেক্টৰ মাটিত। ইয়াত আমি ইয়াৰ পৰা ধৰি পিনি হৈ তালৈকে চাবলৈ গ'লে মাটিটো একজেক্টলি ক'ব নোৱাৰিম কিমান মাটি, তথাপিতো আমাৰ 28 বিঘা 26 বিঘা ইমানটো হ'ব। এতিয়া চব উঠাই দিয়া হ'ল, মানে ইয়াৰ পৰা হৈ তালৈকে উঠালোঁ। টাইমটো অভাৰ হৈ গুচি গ'ল যে হেৰি নাই, দিব নোৱাৰিলোঁ। যিবিলাক পাৰিলোঁ আমি হেৰি মেচিন চেচিন লগাই পেলাই আমাৰ ইয়াতে প্ৰায় ব্যৱহাৰ কৰিলোঁ। নাৰায়ণপুৰ কৃষকসকলৰ মনত এতিয়া মাথো এটাই প্ৰশ্ন, পথাৰবোৰ এইদৰে উদং হৈ থাকিলে বছৰটোলৈ ভাতে জুৰিব জানো? কৃষকৰ মনৰ বেথা বুজিবনে কৃষি মন্ত্ৰী অতুল বৰাই? নাৰায়ণপুৰৰ পৰা সৰোজ কুমাৰ নেওগ, DY365।